মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাংকৈ হৰিণ চিকাৰ কৰাৰ অভিযোগত দুজন দুধৰ্ষ চোৰাং চিকাৰীক বৰপেটা ৰোডৰ বন বিভাগে গ্ৰেপ্তাৰ কৰিছে। আটকাধীন চোৰাং চিকাৰীদ্বয়ৰ নাম লাইচেন গয়াৰী আৰু কালীচৰণ বসুমতাৰী বুলি জানিব পৰা গৈছে। এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটা ৰোডৰ মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ বনকৰ্মীসকলে ধৃত চোৰাং চিকাৰী দুয়োগৰাকীয়ে দীৰ্ঘদিনৰ পৰাই মানাহত হৰিণ চিকাৰ কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছিল। সেই মৰ্মে বৰপেটা ৰোডৰ বন বিভাগে সোমবাৰে মানাহাৰ কাহিতামা বিট কাৰ্যালয়ৰ অন্তৰ্গত চিৰাং জিলাৰ বিষ্ণুপুৰ অঞ্চলৰ এই দুই চোৰাং চিকাৰীদ্বয়ৰ ঘৰত অভিযান চলায়। বন বিভাগৰ অভিযানত চোৰাং চিকাৰীদ্বয়ৰ ঘৰৰ পৰা হস্তনিৰ্মিত বন্দুক, সক্ৰিয় গুলী নিৰ্মাণ কৰা সা সঁজুলি, হৰিণৰ মূৰ, তীৰ, বিভিন্ন পশুৰ বাকলি সহ বহু আপত্তিজনক সা সামগ্ৰী উদ্ধাৰ কৰে। ধৃত চোৰাং চিকাৰীদ্বয়ক বৰপেটা ৰোডৰ মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালয়ত বন বিভাগৰ শীৰ্ষ বিষয়াই জেৰাবাদ ৰাখিছে। তাৰমানে আমাৰ বিশেষ আমাৰ কিছুমান আমাৰ ইনফৰ্মাৰ আমি নিয়োগ কৰিছিলোঁ। তেওঁলোকৰ খবৰৰ ভিত্তিত যোৱাকালি আমি এটা ড্ৰাইভ দিওঁ, এটা এই ইলিগেল স্পোৱাৰৰ চিকাৰীৰ এগেইনষ্টত। তাৰপিছত আমি আমাৰ ক্ষেত্ৰ পৰিচালকৰ নিৰ্দেশত আমি এটা টীম পঠাওঁ। আমি এটা টীম পঠাওঁ আৰু পাণবাৰী ৰেঞ্জ আৰু কুকলুং ৰেঞ্জৰ পৰাও আমাৰ ষ্টাফ আহে। আৰু ইয়াত আমি যিটো আমাৰ আমি বিষ্ণুপুৰ বুলি এটা আমাৰ ভিতৰত আমি এইটো আমাৰ এছেম্বল হয়। তাৰপিছত আমি দুটা গ্ৰুপ কৰি আমি যাবলৈ দিওঁ। এইটো আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰক আমি এটা টীম লিডাৰ হিচাপে বনাই দিয়ে আমাৰ ক্ষেত্ৰ পৰিচালকে। তাৰপিছত এই দুটা অপাৰেশ্যন দুটা ভাগত দুজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু তেওঁলোকৰ পৰা কিছুমান বনৰীয়া জন্তুৰ সৈতে জড়িত কিছুমান পায়, যেনেকৈ চম্বৰৰ পায়, শিং পায়, তাৰপিছত কেটলা পহুৰ কাঁইট থাকে আৰু হেণ্ডমেড গান এটা পায়। সেইটো তাৰমানে তাত গুলি সজাই আছে, বাখৰ সজাই আছে এটা আছিল। আৰু এটা পায়, এটা আপোনাৰ কুন্দাটো পায়। সেইটো তাৰমানে খুলি থৈছিল এনেকুৱা অৱস্থাত পায়। আৰু ধনুকাৰ জাতীয় বস্তু পায়। আৰু এটা পায় মেচিন, এই গান বনোৱাত তাৰমানে হেণ্ডমেড গান বন্দুক বনোৱাত এইটো সঁজুলি এটা পাইছে। আৰু আমাৰ বাতুলি পাইছে। আৰু আমাৰ কিছুমান কেঁকা, যিটো বস্তু তাৰমানে বাখৰ হিচাপে ব্যৱহাৰ কৰে আমাৰ এই হাতী সাজা বন্দুকত, সেইখিনিয়ে পায় তেওঁলোকৰ মাটিত পুতি থোৱা নাই বোলে। আমাৰ যিটো মোৰ ৰিপৰ্ট আহিছে, আমাৰ মাটিত পোৱা নাই, তেওঁলোকৰ ঘৰতে পাইছে। আৰু আছিলে এইবিলাক যিবিলাক পলাই গ'ল, তেওঁলোক নাপালে। দুজনকে আমি পাইছোঁ। চলি থাকিব, কণ্টিনিউৱাছ থাকিব। দুজনৰ এজন হ'ল আপোনাৰ লাইচেন গয়াৰী, বয়স তাৰ ২৭ বছৰ, পিতা হৰেণ গয়াৰী। আৰু এটা হ'ল কালীচৰণ বসুমতাৰী, পিতা স্বৰ্গীয় দাসীৰাম বসুমতাৰী, তাৰ বয়স ৫৫ বছৰ। আমি তেওঁলোকক এতিয়া আমি জেল হাজতলৈ পঠাই দিম। এতিয়া মাননীয় আমাৰ CGM কোৰ্টত আমি তেওঁলোকক পুলিচ কৰিম। ৰাইজৰ প্ৰতি এটাই আহ্বান, এইবিলাক বেআইনী কামৰ পৰা মানুহক অলপমান সজাগতা এটা দিব লাগে, যাতে এইবিলাকৰ পৰা আঁতৰি থাকে মানুহে। কাৰণ বনৰীয়া জন্তু আমাৰ সংৰক্ষণ কৰিব লাগে। আৰু সেই যিখিনি আমাৰ সচেতন ব্যক্তি যিবিলাক আছে, সেইবিলাক মানুহে এইবিলাক কৰে, বেআইনী কাম কৰে, তেওঁলোকৰ নিশ্চয় তেওঁলোকৰ গাঁৱৰেই হ'ব। এই মানুহখিনি তেওঁলোকে বেআইনী কৰা মানুহখিনিক অলপমান বুজাই বঢ়াই এইবিলাক আঁতৰাই আনিব লাগে। এইটোৱেই মোৰ গোটেই আমাৰ ৰাইজৰ প্ৰতি মোৰ আহ্বান। ঠিক আছে। অসম আদিত্য, বৰপেটা।